आदि पुस्तक 20 अध्याय 17 पद, उत्पत्ति 20 अध्याय 17 पद। तार पिছত আব্ৰাহামে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে, তেতিয়া আবিমেলেক তেওঁৰ ভাৰ্যা আৰু তেওঁৰ আন আন দাসীসকলে যাতে সন্তান লাভ কৰিবলৈ সক্ষম হ'ব পাৰে, ঈশ্বৰে তেওঁলোকক সুস্থ কৰিলে। तब अब्राहम ने परमेश्वर से प्रार्थना की और परमेश्वर ने अबीमेलेक, उसकी पत्नी तथा उसकी सेवकाइयों को चंगा किया कि वे फिर से संतान पैदा करने लगे। और उसके बाद सारा खुद माँ बन गई। तो अपनी चाওক बेलेगर सेवा কৰাৰ পিছত আব্ৰাহামৰ নিজৰ আশীৰ্বাদৰ দুৱাৰটো খুলি গ'ল। ঈশ্বৰে ক'বাত না ক'বাত আব্ৰাহামৰ চৰিত্ৰৰ টেষ্ট লৈ আছিলে যে তই বেলেগক, মই তোক গোটেই পৃথিৱীৰ দেউতা বনাম। দেউতাৰ হৃদয়খন তোৰ আছে নে নাই? দেউতা কোন হয়? যোনে বেলেগৰ উন্নতি দেখি পালে আনন্দিত হয়। তই দেউতাৰ হৃদয়খন পাবি নে তই এটা হিংসা কৰা এটা দাদা বনি থাকিবি? কিন্তু আব্ৰাহামে সেই পৰীক্ষাটো পাছ কৰি গ'ল। তাৰ হৃদয়খন দেউতাৰ হৃদয় বনি গ'ল আৰু তাৰ পিছত ঈশ্বৰে তেওঁলোকক আইজাক দিলে। तो ईश्वर अब्राहम की परीक्षा ले रहा था। आमेन। क्योंकि ईश्वर ने अब्राहम से कहा था तू पूरे दुनिया का पिता होगा, तेरे गर्भ से बहुत सारे बच्चे पैदा होने वाले हैं। पर पहले प्रभु देखना चाहता था उसका हृदय एक पिता का हृदय है कि नहीं। एक पिता कैसा होता है? जब उसके बच्चे आगे बढ़ते हैं, एक पिता बहुत खुश होता है। अनलेस आपके पिता पागल है, पर यूजुअली एक पिता बहुत खुश होता है जब उसके बच्चे आगे बढ़ते हैं। कोई साइकोस है जो खुश नहीं होते, पर उनको मुक्ति की जरूरत है, यीशु की जरूरत है। ओके, पर यूजुअली क्या होता है, जब एक बच्चा आगे बढ़ता है, एक पिता खुश होता है। प्रभु देखना चाहता था कि इब्राहिम का जो हृदय है वो एक पिता का हृदय है कि नहीं। उससे पहले अगर अबीमेलेक पिता बन जाए, क्या अब्राहम उसमें खुश है कि नहीं? और अब्राहम वो परीक्षा पास कर गया। उसने दूसरों की सेवा की। आमेन। और उससे ही उसके खुद का जो आशीर्वाद का द्वार था वो खुल गया, उसके जीवन का आशीर्वाद का द्वार। आमेन। सो अपनी যদি নিজৰ আশীৰ্বাদৰ দুৱাৰৰ কাৰণে ৰখি আছে, ৰখি নাথাকিব। কেৱল ৰখি ৰখি আপত্তি নকৰিব। এই মোৰটো আহাই নাই, হোৱাই নাই, নকৰিব। এতিয়া ডাঙৰ হোৱা সময় হ'ল। আমেন। আমি এতিয়া পোৱালি হৈ থকা নাই, আমি এতিয়া ডাঙৰ হৈছোঁ, বিশ্বাসত আমি পৰিপক্ক হৈছোঁ। আমেন। সো বেলেগৰ সহায় কৰক এতিয়া। আমেন। বেলেগৰ সেৱা কৰক। আৰু আপুনি চাব নিজে নিজে আপুনি এদিন দেখিব ৰে কেতিয়া এইবোৰ দুৱাৰ খুলি গ'ল। মই বিয়াৰ কাৰণে ৰখি আছিলোঁ, চাকৰিৰ কাৰণে ৰখি আছোঁ, মোৰ পৰিয়ালে পৰিত্ৰাণ পোৱাৰ কাৰণে ৰখি আছিলোঁ। গোটেইবোৰ কেতিয়া হৈ গ'ল মই গমে নাপালোঁ। মই বেলেগৰ সেৱা কৰি আছিলোঁ আৰু ঈশ্বৰে মোৰ কাম চম্ভালি আছিলে। মই ঈশ্বৰৰ মেৰ চম্ভালি আছিলোঁ, ঈশ্বৰে মোক চম্ভালি আছিলে। आमेन। सो आप चौक जाएंगे जब आप ईश्वर के बच्चों की देखभाल करेंगे, ईश्वर आपकी देखभाल करता रहेगा। आमेन। Number 6, we're wrapping up. It gives, okay, I'm reading in English. সেৱাই আমাৰ প্ৰতিভা আৰু উপহাৰক এক অনন্ত উদ্দেশ্য প্ৰদান কৰে। ये हमारे प्रतिभा और वरदानों को एक अनंत उद्देश्य प्रदान करता है। आमेन। যেতিয়া আমি সেৱা কৰোঁ, যেতিয়া আমি বেলেগৰ সেৱা কৰোঁ, সকলোৰে গুণ আছে নে নাই কিবা? নে আপুনি টেলেণ্টলেছ? এনেকুৱা টেলেণ্টলেছ মানুহ কোনো নাই। কিয়? কাৰণ আমাৰ সকলোকে ঈশ্বৰে নিজৰ ছবিত নিজৰ ৰূপত সৃষ্টি কৰিছে আৰু ঈশ্বৰ মাল্টি টেলেণ্টেড হয়। आमेन। सो ऐसा हो ही नहीं सकता कि आपके अंदर कोई गुण नहीं है। जस्ट बिकॉज किसी ने आपको कह दिया कि आप यूजलेस है, उसे मान मत लीजिए, क्योंकि ईश्वर ने सबको अपने रूप में सृष्टि की है प्रभु ने हमारी। आमेन। तो अगर प्रभु बहुत गुणी है तो हमारे अंदर भी बहुत गुण है। आमेन। लेकिन अगर इन गुण को हम सेवकाई में इस्तेमाल ना करें, तो ये जो गुण है, ये जो टैलेंट्स है, ये सिर्फ टेम्पररी चीजों के लिए इस्तेमाल किया जाएगा और इसमें कोई मूल्य नहीं है। বুজি পাইছেনে? আমি যদি নিজৰ গুণবোৰ বেলেগৰ সেৱা কৰিবলৈ ব্যৱহাৰ নকৰোঁ, এইবোৰ এনে খন্তেকীয়া। আপুনি যদি খালি ফেমাছ হ'ব বিচাৰে, আজিকালি দেখিছেনে ফেমাছ কেনেকৈ হয় মানুহ? এৰাতিত 10 মিলিয়ন ভিউজ হৈ গ'ল, তাৰপিছত কোনো আপোনাক চিনিও নাপায়। কিন্তু এনেকুৱা কিমান মানুহ আহিলে, এটা গান হিট হৈ গ'ল, তাৰপিছত কি হ'ল? সেই মানুহটো না কোন আছে? এতিয়া যদি সি উজান বজাৰতো মাছ কিনি থাকে, আমি তেওঁক গম নাপাম, কাৰণ এটা গান হিট হৈ গ'ল, কিন্তু আমি তেওঁক আৰু চিনি নাপাওঁ। কিন্তু যেতিয়া আপুনি নিজৰ গুণবোৰ বেলেগৰ সেৱাৰ কাৰণে ব্যৱহাৰ কৰে, আপোনাৰ গান আপুনি আৰাধনাৰ কাৰণে ব্যৱহাৰ কৰিলে, আপুনি ধৰক কাৰোবাৰ সেৱা কৰিব পাৰে। আপুনি কাৰোবাৰ ঘৰত গৈ পেলাই কষ্টৰ দিনত কাৰোবাৰ ঘৰত সেৱা কৰিলে, আপোনাৰ ব্যৱহাৰৰ কাৰণে কোনোবাই যীচুক জানিলে, অনন্ত কালৰ কাৰণে আপোনাৰ পুৰস্কাৰ থাকি গ'ল।
आमीन। सो हमारे अंदर जो गुण है, अगर हम उस गुण को सेवकाई में इस्तेमाल ना करें तो वो हमेशा के लिए टेम्पररी रहेगा। हो सकता है आप गाना गा के फेमस बन गए, कुछ एक वीडियो बना के कुछ हो गया आपका, पर कोई आपको याद नहीं रखेगा। आप मर जाएंगे एक दिन और सब आपको भूल जाएंगे। पर अगर आपने उस गुण का इस्तेमाल सेवकाई के लिए किया, जब आप प्रभु के पास भी जाएंगे, अनंत पुरस्कार आपको मिलेगा। तेरे उस कार्य के लिए आज ये बच्चे बच गए, ये लोग आज मुझे जानते हैं, ये लोग आज स्वर्ग में है, क्योंकि तूने उस गुण का इस्तेमाल सेवकाई में किया, और अनंत पुरस्कार आपके लिए रखा जाएगा। आमीन। सो अगर आपको चाहिए कि मेरे लाइफ में कुछ मीनिंगफुल होना चाहिए, कुछ मूल्य होना चाहिए, मैं क्या कर रहा हूं, सब लोग कुछ करते करते एक दिन मर जाते हैं, कुछ होना है, कुछ मूल्य चाहिए मेरे जीवन में, तो कैसे मूल्य को लाना है? सेवकाई करें, अपने गुण को सेवकाई में इस्तेमाल करें। আমেন। যদি আপনি বিচাৰে মোৰ জীৱনটো কিবা ডাঙৰ বস্তু কাৰণে ব্যৱহাৰ হওক, মন আছে নে নাই? নে খাই বৈ মৰি যাব মন? সেইটো মন নাই নহয়, কিবা ডাঙৰ কৰিবলৈ মন, তেতিয়া হন্তেখীয়া বস্তুবোৰত মাথা নামাৰিব। হন্তেখীয়া বস্তুবোৰ ঠিক আছে, আমি মানুহবোৰ বহুত ভাইৰেল হ'বলৈ আজিকালি চেষ্টা কৰি থাকোঁ, গান চান, মই কোৱা নাই এইবোৰ বেয়া, তাতকৈ বেছি কিন্তু সেৱাত ব্যৱহাৰ কৰক, উদ্দেশ্যটো ঠিক কৰক, যে এই গানটো শুনি বা এই স্পীচটো যিয়ে নহওক, কি পাৰে, খানা বনাব পাৰে, চিলাই কৰিব পাৰে, যি কৰে, যাতে এই বস্তুটোৰ যোগেদিও কোনোবাইতো যীশুক জানক, তেতিয়া আপোনাৰ অনন্ত পুৰস্কাৰ থাকিব। খালি যদি ফেমাছ বনাটো মন বা পইচা কমোৱাটো মন, সেইবোৰ চব এদিন নাইকিয়া হৈ যাব। আজি এজন ফেমাছ, কালি বেলেগ আৰু এজন তাতকৈ ফেমাছ ওলাব। আজি আপুনি ধনী, মৰাৰ পাছত সেই পইচাবোৰৰ একো মূল্য নাই, কিন্তু এটা বস্তু অনন্ত থাকি যায়, সেইটো হ'ল মানুহ। আমেন। আৰু যদি আপুনি মানুহক যীশুৰ ৰাজ্যলৈ আপোনাৰ গুণবোৰৰ যোগেদি আনিব পাৰে, তেতিয়া সেই গুণবোৰৰ এটা অনন্ত উদ্দেশ্য আহি গ'ল। अगर आप अपने गुण का इस्तेमाल ईश्वर के राज्य के लिए करते हैं, तो हर एक गुण जो वैसे तो साधारण था, वो असाधारण बन जाता है, वो अनंत हो जाता है। आमेन। 1 पीटर 4:10 আপোনালোকে যেনেকৈ প্ৰতিজনে অনুগ্ৰহ বৰ পালে, তেনেকৈ ঈশ্বৰৰ বহুবিধ অনুগ্ৰহ ৰূপ ধনৰ উত্তম তত্ত্ব বৈধ্যায়কৰ দৰে আপোনালোকে পৰস্পৰক সেৱা শুশ্ৰূষা কৰক। पहला पत्रस 4:10। आइए हिंदी में पढ़े। हर एक ने परमेश्वर द्वारा विशेष क्षमता प्राप्त की है, इसलिए वह परमेश्वर के असीम अनुग्रह के उत्तम भंडारी होकर एक दूसरे की सेवा करने के लिए उनका अच्छी तरह से उपयोग करे। आमेन। यानी कि लिखा है, हर एक ने परमेश्वर द्वारा विशेष क्षमता प्राप्त की है। সকলোৰে ভিতৰত কিবা গুণ আছে, কিবা এটা ক্ষমতা প্ৰভুৱে সকলোকে দিছে। আমেন। যেতিয়া আপুনি সেইবোৰ ক্ষমতা বেলেগক সহায় কৰিবলৈ ব্যৱহাৰ কৰে, সেই গুণবোৰ, সেই ক্ষমতাবোৰ অনন্ত বনি যায়। যদি খানা বনাব পাৰে, পুৰা মনেৰে ঈশ্বৰৰ মণ্ডলীৰ কাৰণে খানা বনাওক। যদি আপুনি আপোনাৰ যদি টেলেণ্ট হয়, মই সহায় কৰিব পাৰোঁ, বেমাৰ হ'লে মই সহায় কৰোঁ দেই, কিবা টেষ্ট দিব পাৰোঁ, মই হস্পিটেলৰ কাম কৰিব পাৰোঁ, কৰক। আপোনাৰ ব্যৱহাৰ দেখি যদি কোনোবাই খ্ৰীষ্টক জানে, আপুনি অনন্ত পুৰস্কাৰ পাই গ'ল। কিন্তু বেলেগ বস্তুত ব্যৱহাৰ কৰিলে সেইটো হন্তেখীয়া। আমেন। আজি মনত ৰাখিব, কাইলৈ পাহৰি যাব। কিন্তু যদি অনন্ত পুৰস্কাৰ লাগে, তেতিয়া সেৱাত ব্যৱহাৰ কৰক, ঈশ্বৰৰ ৰাজ্য আগবঢ়াবলৈ সেই গুণবোৰ ব্যৱহাৰ কৰক। লুক 16:9 যীশুৱে ক'লে, মই তোমালোকক কওঁ, সংসাৰিক ধন সম্পত্তিৰ ব্যৱহাৰ কৰি নিজৰ বাবে বন্ধু বান্ধৱী লাভ কৰা, যাতে সেই ধন নোহোৱা হ'লে তোমালোকক অনন্ত বাসস্থানত আদৰণি জনোৱা হয়। আমেন। चलिए यीशु ख्रिस्तो यीशु मसीह क्या बोल रहे हैं? लूका 16:9 में, मैं तुमसे कहता हूँ कि सांसारिक संपत्ति का उपयोग अपने मित्र बनाने के लिए करो, कि जब यह संपत्ति न रहे तो अनंत काल के घर में तुम्हारा स्वागत हो। सो जी बस्तु এই পৃথিৱীত দিয়া গৈছে, মানুহক ঈশ্বৰৰ ৰাজ্যলৈ আনিবলৈ ব্যৱহাৰ কৰক। যিয়ে আছে, ধন আছে, সেইটো ঈশ্বৰৰ ৰাজ্যৰ কাৰণে ব্যৱহাৰ কৰক। টেলেণ্ট আছে, সেইবোৰ চব ঈশ্বৰৰ ৰাজ্যত ব্যৱহাৰ কৰক। আমেন। তেতিয়া সেইবোৰ চব শেষ হৈ যাব এদিন। এদিন আপোনাৰ পৃথিৱীৰ সময় শেষ হৈ যাব, আপুনি যেতিয়া স্বৰ্গ যাব, সেই মানুহবোৰ ৰখি থাকিব আপোনাক ৱেলকাম কৰিবলৈ। गुप्ता जी, आपने जो एक दिन मैं जब बीमार थी, आपने मुझे चाय पिलाया था, उस चाय के द्वारा मैंने यीशु मसीह को जाना और आज मैं स्वर्ग में हूँ। गुप्ता जी, उस चाय के लिए धन्यवाद। वो चाय भी अनंत बन गया, जो वरना उसका कोई मूल्य नहीं था, सब भूल जाएंगे, पर आपने
सही उद्देश्य से किया कि इस चाय के द्वारा वो परिवार यीशु को जान जाए, इस भोजन के द्वारा वो लोग यीशु को जान जाए, तो वो साधारण चीज भी असाधारण बन गई। Amen. So বুজি পাইছে নিজৰ সাধাৰণ গুণবোৰ ঈশ্বৰৰ ৰাজ্যত ব্যৱহাৰ কৰি দিয়ক। যদি খানা বনাব পাৰে, খানা এটা বনাই কাবাক মাতি দিয়কচোন ঘৰত। সেই খানা খাই খাই বোলে কোনোবাই যিচুক গ্ৰহণ কৰিলে। ইমান মৰম আমাক কোনো দিয়া নাই, ইমান সন্মান যে আপুনি বাইদেউ আমাক দিছে, ইমান সন্মানেৰে আজিলৈকে আমাক কোনো ভাত খোৱা নাই বাইদেউ, ধন্যবাদ। আপোনাক এই প্ৰেমটো পোৱাৰ পাছত আমি যিচুক আজি দেখিছোঁ। আপোনাৰ সেই খানাটো যোনটো এনেইতো সাধাৰণ আছিলে, অসাধাৰণ বনি গ'ল, কাৰণ আপুনি সেৱাত সেই গুণটোৰ ব্যৱহাৰ কৰিলে। আৰু যেতিয়া সেইবোৰ সব শেষ হৈ যাব, সেই পৰিয়ালটো ৰখি থাকিব আপোনাৰ স্বৰ্গত আপোনাক ৱেলকাম কৰিবলৈ। আপুনি অনন্ত পুৰস্কাৰ পাব। আমেন। আৰু ফাইনেল, সেৱা কিয় কৰিব লাগে? সেৱাই অনন্ত পুৰস্কাৰ আনে, যোনটো আমি এইটো একচুৱেলি নেক্সট উইক নাই, কিন্তু আমাৰ যেতিয়া ফেব্ৰুৱাৰীৰ পৰা আমি এইটো আৰম্ভ কৰিম, ৰিৱাৰ্ডছ। ঈশ্বৰৰ ৰাজ্যত সকলোৰ কাৰণে পুৰস্কাৰ আছে। আমি ভাবো যে বিশ্বাসীৰ কাৰণে বিচাৰ নাই। ইয়েছ, এইটো সঁচা কথা। নৰক আৰু স্বৰ্গৰ বিচাৰ আৰু বিশ্বাসীৰ কাৰণে নাই। আমি ফৰ চিয়ৰ যোনে যিচুক বিশ্বাস কৰিলে আপুনি স্বৰ্গ যাবই, গেৰেণ্টি। কিন্তু স্বৰ্গত আমি সকলোৱে সমান নহ'ম। আমাৰ সকলোৰে বেলেগ বেলেগ স্থান থাকিব। আৰু সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব? কোনে নিজৰ গুণবোৰৰ কেনেকৈ ব্যৱহাৰ কৰিলে। যাৰ গুণ নাছিলে কিন্তু সি একো নকৰিলে, এলেহুৱা, কালি কৰিম কৈ পেলাই 100 বছৰ হৈ গ'ল যিচুৰ তালৈ। তাৰপিছত যিচুৱে বিচাৰ কৰিব যে মই যে তোক গুণ দিছিলোঁ, মই যে তোক প্ৰচাৰক হ'বলৈ দিছিলোঁ, মই যে তোক সেই অফিচটোত মোৰ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ তোক মাতিছিলোঁ, তই কি কৰিলি? আৰু সেইটোৰ ওপৰত প্ৰভুৱে আমাক পুৰস্কাৰ দিব। আমি ভাবোঁ বহুত বিশ্বাসী এলেহুৱা হৈ যায়, কাৰণ ভাবে এই অনুগ্ৰহ পাই গ'লো, মই স্বৰ্গ যাম, হৈ গ'ল, স্বৰ্গলৈ যাম। আৰু আমি কিন্তু স্বৰ্গত গৈ পেলাই এটা বেলেগ ধৰণৰ বিচাৰ আছে বিশ্বাসীৰ কাৰণে, য'ত প্ৰভুৱে চেক কৰিব আপুনি নিজৰ সেই টেলেণ্টবোৰৰ লগত কি কৰিলে। विश्वासियों के लिए जजमेंट, हम अगर बोले नरक और स्वर्ग के बारे में नहीं है। हम लोग स्वर्ग में जाएंगे ही, पर स्वर्ग में हम सब एक ही स्थान में नहीं होंगे। कोई ऊंचे स्थान में होगा, कोई नीचे स्थान में होगा, और वो किसके ऊपर निर्भर करता है? कौन कितनी अच्छी तरह से अपने उपहारों का इस्तेमाल कर रहा था। प्रभु चेक करेगा, और हम पढ़ेंगे उसके बारे में, आने हुए सप्ताहों में हम इसके बारे में मनन करेंगे। बट फॉर नाउ जस्ट कम विथ मी, आइए मेरे साथ 1 कोरिन्थिया 3 অধ্যায় 12 পৰা 15 অধ্যায়, 3 অধ্যায় 12 পৰা 15 পদ। 1 কোৰিন্থিয়া 3 অধ্যায় 12 পৰা 15 পদ। এই ভিত্তি মূলৰ ওপৰত যদি সোণ, ৰূপ, মূল্যৱান ৰত্ন, কাঠ, খেৰ না নৰাৰে যদি কোনোৱে সাজে, তেনেহ'লে তেওঁৰ কৰ্ম প্ৰকাশিত হ'ব, কিয়নো সেই দিনৰ পোহৰে তাক প্ৰকাশ কৰিব। কাৰণ সেই দিন অগ্নিত প্ৰকাশিত হ'ব, তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা, অগ্নিয়ে নিজে তাক পৰীক্ষা কৰিব। চ' কোনে কি কাম কৰি আছে, যেতিয়া আমি যিচুৰ তালৈ যাম বা যিচু যেতিয়া ঘূৰি আহিব, সকলোৰে কামবোৰক যিচুৱে নিজে পৰীক্ষা ল'ব, কোনে কি কৰিলে। তাৰ ওপৰত সজা কোনো জনৰ কৰ্ম যদি ৰয় তেনেহ'লে তেওঁ পুৰস্কাৰ পাব, আৰু কোনো জনৰ সজা কৰ্ম যদি পুৰে তেনেহ'লে তেওঁৰ হানি হ'ব। অৱশ্যে তেওঁ নিজে উদ্ধাৰ পাব, যদিও তেওঁৰ অৱস্থা এনে লোকৰ দৰে হ'ব যিজনে অগ্নিৰ মাজেদি পাৰ হৈ ৰক্ষা পাব। চ' ইয়াতে কি লিখা আছে? যেতিয়া আমি সকলোৱে যিচুৰ তালৈ যাম, এইটো নাভাবিব যে গপছত অনুগ্ৰহ পাই গ'লো আৰু একো নাই আমাৰ কৰিবলৈ। নাই, যিচুৱে সকলোৰে জীৱনৰ পৰিত্ৰাণ পোৱাৰ পাছৰ জীৱনটোৰ এটা বেলেগ বিচাৰ আছে, য'ত আপুনি নিজৰ সেই গুণবোৰ, সেই টেলেণ্টবোৰ, উপহাৰবোৰ লৈ কি কৰিলে, নে কণী পাৰিলে, শুই থাকিলে, নে ব্যৱহাৰ কৰিলে। আৰু সেই গোটেইখিনি কামবোৰ যিচুৱে জুইত চেক কৰিব। যদি আপোনাৰ কামবোৰ থাকি গ'ল, মানে আপুনি ভাল উদ্দেশ্যৰে চিনচিয়াৰলি যিমান জানে চব কৰিলে, আপুনি পুৰস্কাৰ পাব। আৰু যোনে একো নকৰিলে, এলেহুৱা, কালি কৰিম কৰি বাদ দি দিলে, যিচুৱে কৈ আছে তেওঁলোকৰ অৱস্থা ভাল নহ'ব। কিন্তু যদিও তেওঁলোক উদ্ধাৰ পাব, কিন্তু জুইৰে জাষ্ট অলপৰ কাৰণে বাচি যোৱা মানুহৰ নিচিনা হ'ব। চ' সেইটো কিন্তু ভয় লগা কথা হয়, আমি চব একেই নহ'ম তাতে। সেইকাৰণে আপুনি কিয় ভাবে যে আমি পাগলৰ নিচিনা নিজৰ কামবোৰ কৰি আছোঁ, কাৰণ মোক সেই পুৰস্কাৰটো লাগে। আমেন। আপুনি নিজে এইখিনি ক্ষেত্ৰত অকণ লোভীয়া হ'ব লাগিব। যিচুৰ ৰাজ্যত অকণমান লোভীয়া হোৱাটো বেয়া নহয়, নিজৰ পুৰস্কাৰটোৰ কাৰণে লোভীয়া হওক। আমেন।
So let's read in Hindi. एक कोरिन्थिया पहला कोरिन्थियों 3 अध्याय उसका 12 से लेकर 15 पद तक. ओके, लेट्स रीड. यदि कोई इस नींव पर सोने, चांदी, कीमती रत्न, लकड़ी, भूसी या घास से निर्माण करे तो वो दिन सच्चाई को प्रकाश में ला देगा, क्योंकि कामों की परख आग के द्वारा की जाएगी. यही आग हर एक के काम को साबित करेगी. यदि किसी के द्वारा बनाया भवन इस नींव पर स्थिर रहता है तो उसे इसका इनाम प्राप्त होगा. यदि किसी का भवन भस्म हो जाता है तो वो इनाम से दूर रह जाएगा. हाँ, वो स्वयं तो बच जाएगा, किंतु ऐसे मानो ज्वाला में से होते हुए. Amen. So আপুনি উদ্ধাৰ পাবনে? Yes. যদি ধৰক আপুনি যিশুক বিশ্বাস কৰিলে কিন্তু একো কাম নকৰিলে, এলেহুৱা, উদ্ধাৰ পাব? Yes. পুৰস্কাৰ পাব? No. পুৰস্কাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে? সেই যোনবোৰ অনুগ্ৰহ দিয়া গৈছে হেতুৰ আপুনি কেনেকৈ ব্যৱহাৰ কৰে. আমেন. স্বৰ্গ যাব নাচি নাচি? Yes. কিন্তু স্বৰ্গত গৈ নাচি থাকিবনে নাই? I am not sure. হেতু আপোনাৰ ওপৰত নিৰ্ভৰ কৰে. I love that song. স্বৰ্গলে যাব? Yes. নাচি নাচি. কিন্তু স্বৰ্গত নাচিবনে নাই? নাচি থাকিবনে নাই? হেতু আপোনাৰ ওপৰত নিৰ্ভৰ কৰে. आमेन. स्वर्ग का जो द्वार है वो यीशु ने खोल दिया, पर स्वर्ग में आपका क्या स्थान रहेगा वो आपके ऊपर निर्भर करता है. अगर आप आलसी बने, अगर आप बोलेंगे देखा जाएगा जब आएंगे यीशु, तो तब हमारे लिए दंड, अगर जजमेंट है. ओके, प्रभु हमारी परीक्षा लेगा. यस, हमारे कर्मों का परीक्षा लिया जाएगा. और अगर हम आलसी हैं तो हमारे लिए दंड है. हम स्वर्ग जाएंगे, यस, लेकिन पुरस्कार नहीं मिलेगा हमें. इसीलिए पौलुस बोल रहा था मैं अनुशासन से चलूंगा ताकि मुझे वो अनंत पुरस्कार मिले. সেইকাৰণে পৌলুসে কৈছিল মই অনুশাসনত থাকিমেই. সেইটো কোৱা নাই মই অনুগ্ৰহ পাই গলো এতিয়া সব চংগা হৈ গল নহয়. সি কৈছিল মই অনুশাসনত খুজকাঢ়ি থাকিমেই কাৰণ মোক অনন্ত পুৰস্কাৰটো লাগে. Amen. So আমি আহা সপ্তাহবোৰত এই পুৰস্কাৰৰ বিষয়ে শিকিম. কিন্তু হেৱাৰ যোগেদি আপুনি পুৰস্কাৰ পাব পাৰে. বিচাৰে নে নাই যেতিয়া মেডেলবোৰ দিয়া যাব? মই নাজানো কি ধৰণৰ পুৰস্কাৰ পাম. পুৰস্কাৰৰ আৰম্ভণি হয় পবিত্ৰ আত্মা. তাৰ পিছত আৰু কি আছে আমাৰ কাৰণে গড নোজ. কিন্তু বহুত বেয়া লাগিব যেতিয়া নামবোৰ মাতা যাব. ওকে, নীলাঞ্জনা ৰেডি, ওকে, ৰশ্মি শৰ্মা, ওকে, মেডেল आफ्टर मेडल, एंड देन सोनिया भट्टाचार्य नो मेडल. आपने कुछ नहीं किया, आप आलसी थे. जो दिया गया आपने उसके साथ कुछ नहीं किया. और तितिया किंतु আকৌ কান্দি লাভ নাই. আমেন. সো স্বৰ্গ সকলোৱে যাব কিন্তু স্বৰ্গত সকলোৰে একে স্থান নাথাকিব. সো যদি বিচাৰিছে যে মই স্বৰ্গত টপ স্থানত থাকিম তেতিয়া ইয়াতে সেৱা কৰক. যি দিয়া গৈছে সেইবোৰ সব ব্যৱহাৰ কৰক. আমেন. যাতে আমি পুৰস্কাৰবোৰ পাওঁ, সেই অনন্ত পুৰস্কাৰ. কেতিয়াবা ন এথলিটৰ চিনেমা চাব, আমি সেইদিনাখন চিনেমা এখন চাই আছিলোঁ, কিবা এখন হিন্দী চিনেমা এখন চাইছিলোঁ ৰেচলিঙৰ. এটা মেডেল পাবলৈ, য়েছ, সেই মেডেল এটা পাবলৈ ইমান কষ্ট নুহুৱে. কি খাব লাগে, কি কৰিব লাগে, চুলিও কাটি দিলে ছোৱালীকেইজনীয়ে কাৰণ মোক সেই মেডেলটো লাগে. কিন্তু সেই মেডেলটো আজি আছে কাইলৈ নাই. আমি অনন্ত মেডেল পাম, অনন্ত পুৰস্কাৰ. তাৰ কাৰণে আমি আৰু কিমান অনুশাসনত খোজকাঢ়িব লাগে. Amen.